নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। গতিকে বন্ধু-বান্ধৱীসকল, মই আপোনালোকৰ কাৰণে যোনটো এই স্ক্ৰীনশ্বটটো ওলাই ৰাখিছোঁ, ইয়াৰ জৰিয়তে আপোনালোকক কেইবাটা ইম্পৰ্টেণ্ট আপডেট দিব বিচাৰিছোঁ। গতিকে মই বিশেষ একো ডাঙৰকৈ নকওঁ বন্ধু-বান্ধৱীসকল, সৰুকৈ কিছুমান আপডেট দিম। আপোনালোকে সুন্দৰকৈ শুনি লওক আৰু আপডেটবোৰ গম পাই যাব। গতিকে এইবাৰ গম পাই চাগে NCC চাৰ্টিফিকেট, লগতে ক্ৰীড়া বিভাগৰ আৰু সাংস্কৃতিক যিবোৰ দিশৰ পাৰদৰ্শিতাৰ চাৰ্টিফিকেট আছিলে, তাৰ এক্সট্ৰা মাৰ্ক প্ৰদান কৰা হ'ব বুলি DW ফালৰ পৰা কোৱা হৈছিলে। আৰু ইয়াৰ ওপৰত নিৰ্ভৰ কৰি বহুতো বন্ধু-বান্ধৱীসকলে কি কৰিছে, কিছুমান ফেক ডকুমেণ্টো আপলোড কৰি দিছে। গতিকে তেওঁলোকক কৈ দিব বিচাৰিছোঁ, যিসকল বন্ধু-বান্ধৱীসকল ইয়াৰ ফেক ডকুমেণ্ট দিম বুলি ভাবিছে, গতিকে তাৰ আগতে মই সাৱধান কৰি দিব বিচাৰিছোঁ। কাৰণ এইবোৰ নকৰিব আপোনালোকে পাৰাচতে, কাৰণ ডকুমেণ্ট ভেৰিফিকেশ্যনত একদম কেয়াৰফুলি চোৱা হ'ব, আৰু ইয়াৰ যদি ধৰা পৰে আপোনালোকৰ ইয়াত বহুত বেয়া শাস্তি হ'ব পাৰে। সেইকাৰণে বন্ধু-বান্ধৱীসকল পাৰাচতে এইবোৰ নকৰিব। আৰু আপোনালোকে যিসকল বন্ধু-বান্ধৱীসকল NCCৰ চাৰ্টিফিকেট আছে, ক্ৰীড়া বিভাগৰ চাৰ্টিফিকেট আছে, তেওঁলোকৰ শুভেচ্ছা বাঢ়ি থাকিল, কাৰণ 5% মাৰ্ক এক্সট্ৰা প্ৰদান কৰা হ'ব। আৰু যিমান পাৰে আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে ৰেডি হৈ যায়, কাৰণ অতি শীঘ্ৰেই মেৰিট লিষ্ট প্ৰকাশ পাব। আৰু এই মেৰিট লিষ্টত আপোনালোকে যি ডকুমেণ্ট আপলোড কৰিছে, অৰিজিনেল চাৰ্টিফিকেটবোৰ এটা ভালকৈ চোৱা হ'ব। আৰু মই বাৰে বাৰে কৈছোঁ, এইবাৰ যোনটো শিক্ষক নিযুক্তিৰ অৰ্হতা নতুন, এইটো পেপাৰৰ নিউজ হয়, একচুৱেলি পেপাৰৰ স্ক্ৰীনশ্বট হয়, আপোনালোকক মই দেখাবৰ কাৰণে মাৰি পেলাই জনাব বিচাৰিছোঁ। এতিয়া নতুন অৰ্হতাৰ কথা কোৱা হৈছিলে যে, সেইটো নতুন অৰ্হতা এইটো আপোনাৰ যোনটো কাট অফৰ মাৰ্কিং আছিলে টেটত, যেনেকুৱা 80% ধৰি লওক, তাৰপিছত আপোনাৰ DLED, BEd আৰু এইবোৰ 5%, 10%, এনেকুৱা ধৰণৰ যিবোৰ অৰ্হতা আছে, সেইটো অৰ্হতাৰ কথা কোৱা হৈছে এইটো, ঠিক আছে। গতিকে বহুতে আকৌ ভয় খাব যে এইটো কি অৰ্হতা নতুনকৈ আহিছে বুলি। গতিকে টেনশ্যন নল'ব বন্ধু-বান্ধৱীসকল, আৰু যিমান পাৰে আপোনালোকক মই আগতীয়াকৈ কৈ দিব বিচাৰিছোঁ, ডকুমেণ্টবোৰ ৰেডি কৰক। আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট ডিজিটেলি যদি ওলোৱা নাই, ডিজিটেলি ওলাই লওক। বহুতে পুৰণা কাষ্ট চাৰ্টিফিকেট ওলাই ৰাখিছে, এইবাৰ ডিজিটেলি যিহেতু কোৱা হৈছে, গতিকে ডিজিটেলি ওলাই লওক। এমপ্লয়মেণ্ট এক্সেছ চাৰ্টিফিকেটটো ডিজিটেলি ওলাই লওক বন্ধু-বান্ধৱীসকল। আৰু কিবা প্ৰব্লেম হ'লে আপোনালোকে কমেণ্ট কৰিলে হ'ল, মই নিশ্চয় আপোনালোকৰ কাৰণে সহায়ৰ হাত আগবঢ়াম। আৰু বন্ধু-বান্ধৱীসকল, আৰু আপোনালোকে কোনকেইটা ডিষ্ট্ৰিক্টৰ প্ৰিফাৰেঞ্চ দিছে, বহুতে বহুত ধৰণৰ কমেণ্ট আহিছিলে, মই এইটো ডিষ্ট্ৰিক্টত দিছোঁ, এইটো ডিষ্ট্ৰিক্টত দিছোঁ, কিন্তু কিছুমান ৰেড জ'ন বহিছে, কিছুমান গ্ৰীণ জ'ন বহিছে। আৰু সেই ওপৰত ডিপেণ্ড কৰি মই এটা ভিডিঅ' প্ৰস্তুত কৰি আছোঁ, গোটেই ডিষ্ট্ৰিক্টৰ এনালাইচিছ ডাটা কৰি আছোঁ, আৰু এনালাইচিছ কৰি পেলাই মই লেপটপৰ জৰিয়তে মই বনাই আছোঁ ভিডিঅ'টো, আৰু আপোনালোকক অতি শীঘ্ৰে আপোনালোকে আপডেটটো পাই যাব। আৰু সেইটো আপডেট জৰিয়তে আপোনাৰ ফুল্লি কনফিউজনটো আঁতৰি যাব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আপডেটবোৰ পাই যাব। আৰু বন্ধু-বান্ধৱীসকল, এই ভিডিঅ'টোৰ মেইন উদ্দেশ্য হ'ল বন্ধু-বান্ধৱীসকলক মই যিবোৰ চাৰ্টিফিকেট আপোনালোকে এক্সট্ৰা মাৰ্কৰ কাৰণে প্ৰদান কৰিছে, সেইবোৰ ৰেডি কৰিবৰ কাৰণে কৈছোঁ, কাৰণ আপোনালোকে অতি শীঘ্ৰেই মেৰিট লিষ্টটো প্ৰকাশ পাব, ঠিক আছে। আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ যোনটো চিল্ড আছে, ধৰি লওক NCC চাৰ্টিফিকেটৰ, সেইটো ডিষ্ট্ৰিক্ট লেভেলৰ চিল্ডটো থকাটো মাষ্ট বি ইম্পৰ্টেণ্ট, ঠিক আছে। গতিকে ইমানেই কৈ সামৰণি মাৰিছোঁ। আৰু এটা ইম্পৰ্টেণ্ট আপডেট দিব আছিলে, মই পাহৰি থাকিছিলোঁ। নিউজৰ আণ্ডাৰৰ যিসকল কেণ্ডিডেট আছে, তেওঁলোকৰ অফলাইন মোডৰ জৰিয়তে আবেদন কৰাৰ এটা সুযোগ প্ৰদান কৰি আছে। 167 ছামথিং পষ্ট টিচাৰৰ ক্ষেত্ৰত কেণ্ডিডেটে এপ্লাই কৰিছিলে, আৰু অফলাইন মোডে কৰিছিলে। আৰু যিসকল বাছি গৈছিলে, তেওঁলোকৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে, আৰু সিদ্ধান্তটো অতি শীঘ্ৰে আপোনালোকে প্ৰকাশ পালেই গম পাই যাব, ঠিক আছে। গতিকে ইমানেই কৈ সামৰণি মাৰিছোঁ, ধন্যবাদ।